নমস্কাৰ, মই আপোনাৰ এষ্ট্ৰলজাৰ ডক্টৰ শ্ৰী শ্ৰী ঘোষ। আমি 184 দিন यानी 6 মাহ 1 জুলাই to 31 ডিচেম্বৰলৈকে আটাইকেইটা ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব। কাৰণ 6টা গ্ৰহ যেনে ৰাহু, কেতু, বুধ, শনি, শুক্ৰ আৰু বৃহস্পতি, এই 6টা গ্ৰহ কোনোবা ক্ষেত্ৰত সূৰ্যৰ ইয়াত আবিৰ্ভাৱ হয়। এই 6টা গ্ৰহে আটাইকেইটা ৰাশিৰ ওপৰত পজিটিভ ৱেভ মানে পজিটিভ প্ৰভাৱ পেলাই আছে 184 দিন। আৰু সেই 184 দিন यानी 6 মাহ দিনটোৰ আমি আটাইকেইটা ৰাশিৰ ওপৰত এটা সৰু মূল্যাংকন কৰিছোঁ, সৰু এটা ক্যালকুলেশন কৰিছোঁ যে এই 6টা মাহ আটাইকেইটা ৰাশি কি অৱস্থা হ'ব। আমি পার্ট বাই পার্ট আটাইকেইটা ৰাশি আমাৰ ইউটিউব চেনেলত আপলোড দি আছোঁ। আজি আমি যেটো ৰাশি ল'ম সেইটো হৈছে মকৰ, শনিদেৱৰ ৰাশি। আপোনাৰ স্বামী শনিদেৱ নিজেই কৰ্মফল দাতা। আৰু এই অৱস্থা ৰাহু, কেতু, বুধ, শনি, শুক্ৰ আৰু বৃহস্পতি আপোনাৰ ওপৰত যিটো প্ৰভাৱ পেলাব, সেই প্ৰভাৱত আপোনাৰ কিমান পজিটিভ প্ৰভাৱ পাব আপুনি তাৰ পৰা, সেইটো বেলে আলোচনা কৰিম। মকৰ ৰাশি, মকৰ ৰাশিৰ 184 দিন কেনেকুৱা যাব এইটো কোৱাৰ আগতে যদি আপুনি কেনেবাকৈ প্ৰথমবাৰ আমাৰ এই চেনেলত আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকনটো বজাই দিব আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আৰু যদি কেনেবাকৈ আপোনাৰ ফেমিলি বা আপোনাৰ শনিখন বিশ্লেষণ কৰিবলৈ মন আছে বা আপুনি তেনেকুৱা ভাল প্ৰফেশ্যনেল এষ্ট্ৰলজাৰ পোৱা নাই, তেনেহ'লে তলত দিয়া নম্বৰত যোগাযোগ কৰি মোৰ লগত পোনপটীয়াকৈ আপোনাৰ শনিখন বা আপোনাৰ ফেমিলিৰ শনিখন বিশ্লেষণ কৰাই ল'ব পাৰিব। আৰু কোন জেগাত কি কৰিলে কি প্ৰভাৱত আমি আগবাঢ়ি যাব পাৰিম, গোটেই বৃত্তান্ত তাৰ পৰা জানিব। আহোঁ মকৰ ৰাশি জাতক জাতিকা। মকৰ ৰাশি জাতক জাতিকা উদ্যম সাহস আপোনাৰ ভিতৰত সদায় বিদ্যমান। টোপনিটো অলপ বেছি আহিব, সেই জেগাত আপোনাৰ খেলি মেলি আহিব। ক্লান্ত বেছি আহিব কিন্তু অধিক পৰিশ্ৰমীও হ'ব। পজিটিভনেছ খুব ভাল হ'ব। মাতৃ বা পিতৃৰ প্ৰতি পজিটিভ ভাৱটো আপোনাৰ অধিক থাকিব। আপুনি জীৱনত কিবা কৰাৰ এটা যোজনা লৈ পেলাই আপুনি লাইফটোত আগবাঢ়ি গৈ থাকে। খৰচ অলপ আপোনাৰ হাতৰ পৰা বেছি হৈ যায়, যাৰ কাৰণে সেই জেগাটোতো আপুনি ধ্যান ৰাখিব। এতিয়া আহিছোঁ মকৰ ৰাশি জাতক জাতিকা, আপোনাৰ এই 184টা দিন কেনেকৈ যাব 1 জুলাইৰ পৰা 31 ডিচেম্বৰলৈ। প্ৰথম কথা হৈছে আপুনি যদি চৰকাৰী চাকৰিয়াল, গভৰ্ণমেণ্ট জব যদি আপুনি কৰিছে, তাৰমানে চৰকাৰী চাকৰিয়াল যিমানে জাতক বা জাতিকা আছে চবৰ ওপৰত পজিটিভ প্ৰভাৱটো কিন্তু শনিয়ে দিয়ে। আমাৰ শনি প্লেনেট এনে গ্ৰহটো দিয়ে। ইয়ানে আপোনাৰ এই সময়ছোৱাত খুব ভাল পজিটিভ প্ৰভাৱ ইয়াত দেখা যাব। আপোনাৰ পদোন্নতি হোৱাৰ সম্ভাৱনা বহুত বেছি থাকিব। আপোনাৰ চেলাৰিও বাঢ়ি যোৱাৰ সম্ভাৱনা ইয়াত বহুত বেছি থাকিব, বা আপোনাৰ প্ৰমোশ্যন পুষ্টিও হৈ পেলাই আপুনি অধিক অৰ্থ ইনকাম কৰাৰ এটা সুন্দৰ এটা ৰাস্তা আহি গৈছে। উদ্যমটো আপোনাৰ হাতত বেছি আছে, আপোনাৰ বহুত বল তেনেকুৱা আছে। আপুনি পজিটিভনেছটো বেছি পচন্দ কৰে আৰু ইয়াৰ লগে লগে আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ পজিটিভ প্ৰভাৱ পাব। আৰু যদি আপুনি বেচৰকাৰী বা ফাৰ্মত আছে তাতো আপোনাৰ খুব পজিটিভ প্ৰভাৱ দেখা গৈছে, কিন্তু সাৱধানতা অলপ অৱলম্বন কৰাটো খুব জৰুৰী। দুয়ো জেগাতে সাৱধানতা অলপ অৱলম্বন কৰিব। যদি আপুনি ষ্টুডেণ্ট, আপুনি যদি হায়াৰ ষ্টাডি কিবা পঢ়ি আছে, বা আপুনি কেট, মেট, নিট, JEE या তাৰ চেয়ে বেলেগ কিবা যদি আপুনি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে, UPSC টাইপৰ যদি কিবা আপুনি ভাবিছে প্ৰস্তুতি চলাব, তেনেহ'লে নিজকে একদম সেই জেগাতে ধৰি ৰাখিব য'ত আপোনাৰ সাফল্যটো লুকাই আছে।
আপুনি খালি নিজকে ইফাল ইফাল কৰি নিদিব। তাৰ অৰ্থ হৈছে যে যেতিয়া যিমানটো পঢ়িব লাগে সেই সময় জেগাটোত সময় দিব আৰু বন্ধু বান্ধৱী মোবাইল টিভি এইবিলাকৰ পৰা অলপ দূৰত থাকিব। তেনেহ'লে ইয়াতো আপোনাৰ ছাকচেছৰ ৰেট প্ৰচণ্ডভাৱে বহুত অধিক হৈ আছে গ্ৰাফটো। যদি আপুনি কেনেবাকৈ মেডিকেল লাইনত আছে যদি ফুড প্ৰেছক্ৰিপশ্যনত, যদি আপুনি এডুকেশ্যন লাইনত আছে বা ৰিয়েল ষ্টেটৰ লগত যদি আপুনি কেনেবাকৈ জড়িত আছে, তেনেহ'লে ইয়াতো আপোনাৰ দিন দুগুণী চাৰ চৌগুণী বুলি কোৱা হয়। তো আপোনাৰ ইয়াত উন্নতিৰ অৱস্থানটো আছে। লগতে চামৰা, কয়লা, লোহা এইবিলাক বস্তুৰ লগত যদি আপুনি ব্যৱসায় কৰি আছে, তাতো আপোনাৰ খুব ধুনীয়া এটা ৰিজাল্ট আমি ইয়াত দেখা পাইছোঁ এই আগন্তুক 184টা দিন। মকৰ ৰাশি জাতক জাতিকা, আপোনাৰ অলপ শ্লেষ্মা জাতীয় ডিঙিত মাম্পছ, টনচিলছ, চাইনাছৰ প্ৰব্লেম এনেকুৱা কিছুমান ডিষ্টাৰ্ব আপোনাৰ হোৱাৰ সম্ভাৱনা বহুত বেছি আছে। এইকাৰণে বাৰিষা দিন ঠাণ্ডা কম লগাব আৰু ঠাণ্ডা বস্তু কম খাব, ফ্ৰিজৰ বস্তু কম খাব, নহ'লে ইয়াৰ কাৰণে আপোনাৰ চাইনাছৰ প্ৰব্লেমতো অস্ত্ৰোপচাৰ হোৱাৰ লক্ষণো ইয়াত দেখা যায়। তেনেহ'লে আমি গোটেই অৱস্থানটো এইটো ভাবিলোঁ যে এই সময়তে আপোনাৰ যিটো ভাগ্য চক্ৰ খুব পজিটিভ। ৰাহুদেৱ আৰু কেতুদেৱ আপোনাক পজিটিভ প্ৰভাৱ দিব। লগতে বুধ আৰু শনি দুইজনৰ পৰা পজিটিভ প্ৰভাৱ দিব। গুৰু, যাৰ গুৰু ভাল তাৰ চব ভাল, গুৰুও কিন্তু আপোনাক এটা পজিটিভ প্ৰভাৱ প্ৰদান কৰিব। এই জেগাত আপুনি অলপ ধ্যান কেন্দ্ৰিত যদি কৰে, তো 2024 ডিচেম্বৰ 31লৈকে আপোনাৰ এটা খুব ধুনীয়া ৰিজাল্ট ইয়াত দেখা গৈছে। যাৰ কাৰণে আপুনি অলপ চেষ্টা, অলপ কৰ্মঠ, অলপ কৰ্মৰ প্ৰতি ধ্যান, কনচেনট্ৰেশ্যনটো ভালকৈ কৰিব লাগিব। তেনেহ'লে তাত উন্নতিৰ জেগা আছে। যদি বাহন খৰি কিনিব বিচাৰিছে, ক্ৰয় কৰিব বিচাৰিছে, যদি আপুনি ঘৰ বা মাটি ক্ৰয় কৰিব বিচাৰিছে, এই সময়ছোৱা আপোনাৰ কাৰণে খুব ধুনীয়া। বেংকত যদি লোনৰ কথাত আপুনি আছে, ক'ৰবাত লোন ল'বলৈ আছে, আপুনি এপ্লাই কৰি আছে, লোনটো আপোনাৰ হোৱা নাই, এই সময়টোত আপোনাৰ লোনৰ জেগাটোত একদম ধুনীয়া দেখাইছে। আপোনাৰ লোনটো চেংচন হৈ যোৱাৰ সম্ভাৱনা প্ৰায় নিশ্চিত। কিন্তু তাৰ কাৰণে যিটো অফিচিয়েল ডকুমেণ্টছ, কাগজ পত্ৰ, সেইটো পাৰফেক্ট হোৱাটো খুব জৰুৰী। আৰু অলপ বেংকৰ লগত সম্পৰ্ক কৰক, লোনটো আপোনাৰ হৈ যোৱাৰ সম্ভাৱনা বহুত আছে। যদি কেনেবাকৈ আপুনি বিদেশত চাকৰিৰ কথা ভাবি আছে, বাহিৰত যদি আপুনি চাকৰি কৰিব ভাবি আছে, সেই জেগাটো আপোনাৰ যিটো আপোনাৰ এব্ৰড যোৱাৰ যিটো স্বপ্ন, সেইটো আপোনাৰ ইয়াত সম্পূৰ্ণ হোৱাৰ পজিটিভটো দেখা গৈছে। যদি পাছপৰ্ট নাই, তো ইমিডিয়েট পাছপৰ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে। সেইটো পজিটিভ দেখা গৈছে যে আপোনাৰ চান্স ইয়াত লাগি যাব। তো ইমানটোৱে থাকিল মকৰ ৰাশিৰ 184 দিন। এই 184 দিনৰ ভিতৰতে আপোনাৰ জীৱনটো খুব সুন্দৰ হৈ যাওক, খুব ভাল হৈ যাওক, এয়াই কামনা কৰোঁ। কিন্তু আপোনাৰ সৰু এটা টিপছ মই একদম লাষ্টতে দিছোঁ। মকৰ ৰাশি আপোনাৰ স্বামী হৈছে শনিদেৱ।